নমস্কাৰ বন্ধুসকল আসাম এক্সাম প্ৰিপাৰেশ্যন চেনেললৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি আমাৰ মেথছৰ ক্লাছ নম্বৰ 9 হয়। আপোনালোকে এইখিনি এডিআৰই আসাম পুলিচ এক্সাম বা যিকোনো এক্সামৰ লগতে আমাৰ বিএডৰ এণ্ট্ৰেন্সৰ কাৰণে আপোনালোকে চাব পাৰে। বহুত ইম্পৰ্টেণ্ট হয় আৰু আমাৰ চিম্পলিফিকেশ্যনৰ কুৱেশ্যন আহিব আমাৰ ছেকেণ্ড নম্বৰ ভিডিঅ'টো আৰু আমি আৰু এটা ভিডিঅ' লৈ আহিম। টোটেল আমাৰ যিখিনি চিম্পলিফিকেশ্যনৰ টাইপ সকলোখিনি টাইপ আমি ডিছকাছ কৰিম। গতিকে আজি আমাৰ কুৱেশ্যন নম্বৰ 11 আৰু 12ত দেখিছে নহয় এনেকুৱা এটা কুৱেশ্যন লৈ আহিছোঁ আৰু এইবিলাক কুৱেশ্যন আমাৰ টিক্স লগাই 10 ছেকেণ্ড বা 30 ছেকেণ্ডৰ ভিতৰত আমি কমপ্লিট কৰিব পাৰোঁ। কিন্তু দেখা কিন্তু বহুত টান লাগে, কিন্তু আমাৰ টিক্স আছে, সেইমতে আমি কৰিলে সোনকালে পাব। ঠিক আছে, আমি এতিয়া ভিডিঅ'লৈ আহোঁ। এতিয়া চাব, simplify the value of 15 of 8 plus 6 plus bracket 27 minus 3 bracket close divided by 6 plus 4. এতিয়া এই ক্ষেত্ৰত আমাৰ কি আছে, ইয়াত চাব 15 of 8 অৰ্থাৎ 8 লগত প্লাছ আছে, অৰ্থাৎ এইটো একদম ছেপাৰেট হিচাপে আছে। 15 of 8 মানে কি আছিলে, এইটো বুজাইছে কি অৰ্থাৎ পূৰণ নাই। 8 পূৰণ কিমান, 8 পূৰণ 120 পাতি দিয়ক। প্লাছ 6 প্লাছ আমি কি কৰিম, ব্ৰেকেটৰ ভিতৰত ভাঙি ল'ব লাগিব। এতিয়া ব্ৰেকেটৰ ভিতৰতো এই ভাঙোতে আমাৰ প্ৰথমতে কি কৰিব লাগিব, এই হৰণৰ আগত আমি ব্ৰেকেটৰ কাম কৰিব লাগিব। গতিকে হৰণৰ আগত ব্ৰেকেটৰ কাম কৰিব লাগিব। 27 মানে 3 কিমান হ'ব, 24 ডিভাইড বাই 6 প্লাছ 4 আছে। এতিয়া আমি 6 24ক হৰণ কৰিব লাগে, কাৰণ প্ৰথমতে আমাৰ হৰণৰ কাম কৰিব লাগে ব্ৰেকেটটো আমাৰ ভঙা পাছত। আৰু এতিয়া 6 যদি আমি 24ক হৰণ কৰোঁ কিমান হ'ব, 6 4 গুণ 24 অৰ্থাৎ ইয়াত কিমান থাকিব, 4 থাকিব। অ'কে, আৰু এইফালে 4 আছে, আমাৰ ইয়াত 4 থাকিলে আৰু এইফালে 4 আছে। গতিকে 4 প্লাছ 4 কিমান হ'ল, 8 হ'ল। অ'কে, অৰ্থাৎ ইয়াত 4 প্লাছ 4 কিমান হ'ল, 8 হ'ল। অৰ্থাৎ আমি এই টাৰ্মটো ভাঙি পেলাই আমি কিমান পালোঁ, 8 পালোঁ। এতিয়া যদি এইকেইটা যোগ কৰি দিওঁ আমাৰ কমপ্লিট এনচাৰটো ওলাই যাব। 120 প্লাছ 6 কিমান হ'ব, 126 আৰু 126 লগত যদি 8 যোগ কৰোঁ কিমান হ'ব, 134। গতিকে আমাৰ এনচাৰটো কোন হ'ব, অপশ্যন ডি 134। বহুতেই ইজি কুৱেশ্যন এটা। গতিকে এনেকুৱা ধৰণৰ কুৱেশ্যনে আমাৰ পৰীক্ষাত আহে, ইমানো একেবাৰে হেভি লেভেলৰ কুৱেশ্যন আহে। আমাৰ এইখিনি গ্ৰেড 4 কাৰণে হয়তো এনেকুৱা ধৰণৰ কুৱেশ্যন আহিব পাৰে, গ্ৰেড 3 কাৰণে হয়তো ইয়াত অকণমান সংখ্যাবিলাক বেছি দিব পাৰে। ঠিক আছে, নেক্সট আমি এই টাৰ্মটো কৰোঁ আহক। এতিয়া চাব, 1/1 into 2 প্লাছ 1/2 into 3 প্লাছ 1/3 into 4 প্লাছ 1 ইফালে 4 into 5 প্লাছ 1/5 into 6 তেনেকৈ গৈ 1/100 into 100 শেষ হৈছে। এতিয়া চাব, ইয়াৰ এটা ফৰ্মুলা আছে, এই ফৰ্মুলাটো মতে কৰিলে হ'ল 1/ডিফাৰেঞ্চ মই ডিপ বুলি লিখিছোঁ, ডিফাৰেঞ্চ ব্ৰেকেট ফাৰ্ষ্ট টাৰ্ম মাইনাছ অৰ্থাৎ প্ৰথমটো পদ মাইনাছ লাষ্ট টাৰ্ম কৰিলেই আমাৰ হৈ যাব। অ'কে, এই ফৰ্মুলাটো যদি আমি পেলাই দিওঁ তেতিয়াহ'লে আমাৰ এনচাৰটো ওলাই যাব। কেনেকৈ চাব, এতিয়া 1/ডিফাৰেঞ্চ মানে আমাৰ এই সংখ্যাকেইটাৰ ডিফাৰেঞ্চটো লাগিব। এই সংখ্যাটো 1ৰ পৰা 2 ডিফাৰেঞ্চ কিমান, বা 2ৰ পৰা 3 ডিফাৰেঞ্চ, এইটো আমাৰ এনেকৈ দিয়ে থাকিব চিৰিজটো। অৰ্থাৎ কি হ'ব, ইহঁতৰ ডিফাৰেঞ্চ কিমান, 2 পৰা 3 লৈ 1, 3 পৰা 4 লৈ 1, অৰ্থাৎ ইহঁতৰ ডিফাৰেঞ্চটো 1 পৰা 3 ব্ৰেকেট। এতিয়া চাব, ফাৰ্ষ্ট টাৰ্ম মানে এই টাৰ্মটো কি হৈছে, মই প্ৰথমতে ভাঙি দেখুৱাই লৈছোঁ আপোনাক। প্ৰথমতে এইটো মই ভাঙি দেখুৱাই লৈছোঁ। অ'কে, ফৰ্মুলাটো নকৰাৰ আগত ভাঙি দেখুৱাই লৈছোঁ। চাওক, মানে অকণমান মই লং প্ৰচেছটো দেখুৱাই লৈছোঁ, তাৰপিছত মই শ্বৰ্ট ট্ৰিকটো ব্যৱহাৰ কৰিম। এতিয়া 1/1 into 2 মানে আমি এইটো 1/1 মাইনাছ 1/2 লিখিব পাৰোঁ। অ'কে, 1/1 into 2 মানে 1/1 মাইনাছ 1/2 লিখিব পাৰোঁ। প্লাছ আকৌ এই টাৰ্মটো আমি 1/2 মাইনাছ 1/3 লিখিব পাৰোঁ। অৰ্থাৎ এইটো আৰু এলচিএম কৰি পেলাই যেতিয়া এলচিএমটো শিকাম তেতিয়া গম পাব, বা আগতে যদি এলচিএম আপোনালোকে পাইছে তেতিয়াহ'লে ইহঁতৰ এলচিএম লৈ পেলাই কৰি চাব। এই টাৰ্মটো যদি কৰে তেতিয়াহ'লে এই 1/1 into 2 ওলাব। অ'কে, বা 1/2 মাইনাছ 1/3 যদি কৰে 1/2 into 3 ওলাব। অৰ্থাৎ আমি এইটো কেনেদৰে ভাঙিব পাৰোঁ, প্লাছ 1/3 মাইনাছ 1/4 প্লাছ এনেকৈ ভাঙি গ'লোঁ, লাষ্টত 1/100 মাইনাছ 1/101 পাব। অ'কে, এতিয়া চাব, 1/2 মাইনাছৰ এইটো প্লাছৰ, 1/3 মাইনাছৰ প্লাছৰ, 1/4 মাইনাছৰ, ইয়াৰ পাছত 1/4 প্লাছৰ, এনে কাটি গৈ পেলাই ইয়াৰ আগত কি হ'ব, অৰ্থাৎ 1/100 যে আছে তাৰ আগত মাইনাছ 1/100 থাকিব, অৰ্থাৎ এইটো লগত এইটো কাট যাব। অৰ্থাৎ অনলি থাকিব প্ৰথম টাৰ্মটো আৰু শেষৰ টাৰ্মটো। প্ৰথম টাৰ্মটো 1/1 মানে কিমান, 1। আকৌ এইফালে কি আছে, মাইনাছ 1/101। এইটো যদি আমি চল্ভ কৰোঁ, তহঁত আমাৰ কি হ'ব, 101 হ'ব, আৰু ইয়াত 1 আছে যিহেতু চিংগুলকৈ, গতিকে 101 into 1 101 মাইনাছ 1 কিমান হ'ব, 100/101 হ'ব। এইটো আমাৰ লং প্ৰচেছ। অ'কে, লং প্ৰচেছটো ইমান দীঘল নহয়। আমি শ্বৰ্ট প্ৰচেছৰ হয়, শ্বৰ্ট ট্ৰিক্স লগাই আমি কেনেকৈ কৰিম চাব। আমি কি কৰিম, ফৰ্মুলাটো কি আহিছে যে ডিফাৰেঞ্চ 1/ডিফাৰেঞ্চ ইনটু ফাৰ্ষ্ট টাৰ্ম
মাইনাছ লাষ্ট টাৰ্ম এই ফৰ্মুলাটো টাৰ্ম ভাঙিলে ইয়াৰ এনসাৰটো ওলাই যাব চাব 1 বাই ইহঁতৰ ডিফাৰেন্সটো কি প্ৰত্যেকৰ ডিফাৰেন্সটো 1 আছে ডিফাৰেন্সটো 1 পাৰি অৰ্থাৎ ডিফাৰেন্সটো 1 পাৰি ব্ৰেকেট ফাৰ্স্ট টাৰ্ম মানে আমাৰ এই 1 বাই 1 যে এই টাৰ্মটো কথা কৈছে 1 বাই 1 মাইনাছ কাৰণ এইটো ফৰ্মুলা টাইপে হ'ল এটা ট্ৰিক্স লাষ্ট টাৰ্ম কিমান আছে এইটো 1 বাই 101 ওকে অৰ্থাৎ 1 বাই 1 মানে 1 আৰু 1 বাই 1 মানে 1 মাইনাছ 1 বাই 101 এতিয়া 101 তলত আছে ইয়াত 1 আছে ইয়াত তলত এটা আছে গতিকে কি হ'ব এলচিএম ললে এইটো 101 মাইনাছ ইয়াত 1 আছে গতিকে ইয়াত কি হ'ব 100 মাইনাছ আৰু ডিভাইড বাই 101 গতিকে আমাৰ এনসাৰটো কিমান হ'ব 100 বাই 101 অৰ্থাৎ অপচন কোনটো অপচন চি ইজ দা কাৰেক্ট গতিকে এনেকুৱা ধৰণৰ কুৱেশ্যন আহিব পাৰে আহে পৰীক্ষাত এনেকুৱা কুৱেশ্যন আৰু আমি দুই এটা কুৱেশ্যন এনেকুৱা ডিছকাছ কৰি দিছো আহক এই কুৱেশ্যনটো চাব কুৱেশ্যন নম্বৰ 30 আমাৰ এইটো পূৰণফল হিচাপে কোনো দিয়া নাই আৰু একেবাৰে ডটকৈ দিয়া নাই একদম লাষ্ট টাৰ্মটো দি থোৱা আছে ফাৰ্ষ্ট টাৰ্ম দি থোৱা আছে এইটো কেনেকৈ কৰিম এতিয়া চাব আপোনালোকে যদি এইটো মানে আগৰ যিটো টাৰ্ম আছে সেই ট্ৰিক্স লগাই এইটো কৰিব লাগিব চাব ইয়াত আমি এইটো 1 বাই 30 আমি কি লিখিব পাৰোঁ 5 into 6 লিখিব পাৰোঁ অৰ্থাৎ 1 বাই 5 into 6 কৰি আমি 30 পাম প্লাছ 1 বাই 6 into 7 তাৰ পিছৰ সংখ্যাটো 6 into 7 742 প্লাছ 1 বাই 7 into 8 7 গুণ 56 প্লাছ দুইখন লিখি থকা দৰকাৰ নাই প্লাছ 1 বাই 10 into 11 যদি কৰোঁ 110 পাম গতিকে ইয়াৰ আগৰ ট্ৰিক্সটো আমি ফ'ল' কৰিব লাগিব কি কৰিব লাগিব 1 বাই ডিফাৰেন্স ইনটু ফাৰ্ষ্ট টাৰ্ম মাইনাছ লাষ্ট টাৰ্ম এইটো ফৰ্মুলা আমি ইউজ কৰিব লাগিব কি কৰিম 1 বাই ইহঁতৰ ডিফাৰেন্স কিমান আছে ইহঁতৰ প্ৰত্যেকৰ ডিফাৰেন্স 5 5 হ'লে 1 6 5 হ'লে 1 7 5 হ'লে 1 অৰ্থাৎ ডিফাৰেন্স আমাৰ সেম তেনেকৈ ৰখাব অৰ্থাৎ এ চি এছটো সেম থাকিব 1 থাকিব পাৰে 2 থাকিব পাৰে 3 থাকিব পাৰে বা বেলেগত থাকিব পাৰে ইয়াতো 1 আছে ডিফাৰেন্সটো 1 লিখিলোঁ ব্ৰেকেট ফাৰ্ষ্ট টাৰ্ম কিমান আছে এইটো 1 বাই 5 গতিকে আমাৰ ফৰ্মুলা কি আছে মাইনাছ লাষ্ট টাৰ্ম কি আছে 1 বাই 11 ওকে আৰু 1 বাই 1 মানে আমি নিলিখিলেও হ'ল কাৰণ 1 বাই 1 মানে 1 আৰু 1 লগত এইটো পূৰণ হৈ থাকিলে সেম থাকিব এতিয়া যদি আমি কৰোঁ 5 আৰু 11 ৰ এলচিএম ল'ব লাগিব 5 আৰু 11 ৰ এলচিএম কিমান 5 আৰু 11 ৰ 55 কাৰণ দুইটাই মৌলিক সংখ্যা গতিকে গুণফল কৰিলে হ'ল এতিয়া 5 টাইমে 55 ক কিবা যাব 11 আৰু 11 কি কৰিব লাগিব সেই 1 ক গুণ কৰিব লাগিব 11 গুণ 11 মাইনাছ আকৌ 11 আমি 55 ক কিবা কৰিব যাব 5 হৈ যাব সেই 5 কি কৰিব লাগিব ওপৰ একটো লগত গুণ কৰিব লাগিব 5 গুণ 5 কি থাকিলে 11 minus 5 মানে কিমান 6 ডিভাইডেড তলত থাকিলে 55 গতিকে আমাৰ এনসাৰটো কিমান হ'ব 6 by 55 আৰু সৰু কৰিব নোৱাৰি গতিকে আমাৰ অপচন কোনটো হ'ব 6 by 55 অপচন বি 6 by 55 ওকে বহুতে দেখিছে না এইটো আমাৰ 30 সেকেন্ডৰ আপোনালোকে যদি একদম প্ৰেক্টিস কৰে 30 সেকেন্ড 20 সেকেন্ডত এইটো এনসাৰটো ওলাই যাব ওকে কুৱেশ্যন নম্বৰ 14 টো চাব এতিয়া আমি এইটো কেনেদৰে কৰিম এটা আমাৰ একে সেম টাইপৰ কুৱেশ্যনে অৰ্থাৎ আমাৰ যিটো ফৰ্মুলা আছিল 1 বাই ডিফাৰেন্স ইনটু ফাৰ্ষ্ট টাৰ্ম মাইনাছ সেকেন্ড টাৰ্ম এই আমি সেই ফৰ্মুলাটো মতে কৰিব লাগিব এইটো চাব ইয়াত আমাৰ 1 ডিফাৰেন্সটো মই সলাই দিছো ফৰ্মুলা লিখিছো 1 বাই ডিফাৰেন্স ইনটু ফাৰ্ষ্ট টাৰ্ম মাইনাছ লাষ্ট টাৰ্ম গতিকে 1 বাই ডিফাৰেন্স ইহঁতৰ মাজৰ ডিফাৰেন্সটো কিমান চাওক 3 বাৰ 7 হ'লে 4 7 বাৰ 11 হ'লে 4 11 15 হ'লে 4 ইয়াৰ পৰা ইয়ালৈ যদি আমি 4 যোগ কৰোঁ তেতিয়া আমি কি কৰিম 1 বাই ইহঁতৰ মাজৰ ডিফাৰেন্সটো আমি কি পাতিম 4 পাতিম ফাৰ্ষ্ট টাৰ্ম কিমান আছে 1 বাই 3 মাইনাছ লাষ্ট টাৰ্ম কিমান আছে 1 বাই 903 ওকে 1 বাই 4 ইনটু 3 আৰু 903 এলচিএম কিমান 903 হ'ব এলচিএম মানে এই দুইটা সংখ্যাই ইয়াক হৰণ যাব লাগিব 3 এটো ইয়াক হৰণ যায় কাৰণ 9 যায় 903 যায় কাৰণ 3 3 9 শূন্য থাকিলে 3 গুণ 3 ওকে গতিকে 903 এটো নিজক যাবই গতিকে 3 ইয়াক কিমান বাৰ গ'ল 3 3 9 3 0 0 3 গুণ 3 301 গ'ল আৰু 301 যদি 1ক আকৌ পূৰণ কৰোঁ কিমান হ'ব 301 ওকে এনেদৰে ভগ্নাংশৰ যোগবিয়োগ যদি জনা নাই আগৰ ভিডিঅ' চাই ল'ব তাত দিয়া আছে মাইনাছ আকৌ 903 ইয়াক 1 বাৰ গ'ল 1 ৰ লগত 1 কৰিলো 1 হ'ল ওকে কিমান থাকিলে 1 বাই 4 ইনটু 903 ওপৰত থাকিলে কিমান 301 ৰ পৰা যদি 1 যায় 300 থাকিলে ওকে একেদৰে এতিয়া কি হ'ল 3 300 300 আৰু 3 ইয়াক কাটাকাটি কৰিলে 3 3 9 3 0 0 3 গুণ 3
আৰু 4 যদি আমি 100 কটা কৰোঁ 4 25 গুণ 100 কি অৰ্থাৎ ওপৰত থাকিলে কিমান 25 into 1 25 divided by 301 তেতিয়া আমাৰ এইটোৱে হ'ব আমাৰ ইয়াৰ উত্তৰ গতিকে আমাৰ ইয়াৰ অপচন কোনটো আছে অপচন সি 25 by 301 বহুতে এটা ইম্পৰ্টেন্ট কোৱেশ্চন এনেকুৱা ধৰণৰ কোৱেশ্চন আপোনালোকে পৰীক্ষাত দেখিবলৈ পাব এই কোৱেশ্চনটো চাব এইটো কোৱেশ্চন কিন্তু আমাৰ কোনো প্যাটাৰ্ন ফলো হোৱা নাই অৰ্থাৎ 2 into 1 2 into 2 এটো 7 to 1 into 7 অৰ্থাৎ কোনো প্যাটাৰ্ন ফলো হোৱা নাই তেনেক্ষেত্ৰত কি কৰিব তেনেক্ষেত্ৰত একো সিম্পল কথা আমাৰ ইহঁতৰ প্ৰত্যেকৰে ক্ষেত্ৰত কি হ'ব এলসিএম ল'ব ওকে এটা 2 4 7 14 আৰু 28 গুটেকিটাৰ এলসিএম কিমান চাবচোন এই 2 এ 28 ক হৰণ যায় কাৰণ 2 4 গুণ 28 4 যায় 4 28 7 7 4 28 আৰু 14 লগত 2 গুণ কৰিলে 28 গতিকে 28 টো আমাৰ কি হ'ব এলসিএম হ'ব অৰ্থাৎ এলসিএম যে এনেকুৱা সংখ্যা যিনেকি এই গুটেই সংখ্যা কেইটাৰে এই সংখ্যাটোক সম্পূৰ্ণৰূপে হৰণ যায় ওকে এটা ইয়াত যেহেতু তলত 1 আছে অৰ্থাৎ অকল সিঙ্গল কে আছে গতি তেনেকে থাকিলে সেই এলসিএম লগত ডাইৰেক্ট পূৰণ কৰিলে হৈ গ'ল আৰু 21 into 1 20 28 into 1 28 প্লাস এটা চাব এনেকুৱা ধৰণৰ কথাটো কি কৰে এই যেটো ভগ্নাংশৰ হৰ সেই হৰটোৱে ইয়াক কিমান বাৰ যায় চাই অৰ্থাৎ 2 লগত আমি কিমান পূৰণ কৰিলে পাম 28 7 পূৰণ কৰিলে পাম সৰি 14 পূৰণ কৰিলে পাম 14 2 14 গুণ 28 তে সেই 14 কি কৰিব লাগিব যেটো হৰ লৈছিলো সেই তাৰ ওপৰত যেটো ভগ্নাংশ আছে লব আছে সেই লবত লগত পূৰণ কৰিব লাগিব আৰু 14 লগত যদি আমি 1 পূৰণ কৰোঁ কিমান পাম 14 পাম ওকে প্লাস এটা চাব একেদৰে 4 দিও আমাৰ এই 28ক কিমান বাৰ যাব 7 বাৰ যাব এই 7 কি কৰিব লাগিব 7 আকৌ ওপৰৰ এই সংখ্যাটোৰ ওপৰৰ সংখ্যাটো পূৰণ কৰিব লাগিব 7 গুণ 7 প্লাস আকৌ একেদৰে 7 28ক 4 বাৰ যাব আকৌ 4 আকৌ ওপৰ একক পূৰণ কৰিলো 4 গুণ 4 14 28ক দুবাৰ যাব 2 আকৌ একক পূৰণ কৰিলো 2 হ'ল প্লাস 28 টো নিজে আছে গতিকে ওপৰত এই সংখ্যাটোৱে বহি যাব ওকে যদি এনেকুৱা ধৰণৰ জনা নাই আগৰ ভিডিওখিনি চাই লব তলত 28 থাকিলে আৰু এতিয়া যদি যোগ কৰে 7 আছে 11 12 14 28 56 হল আৰু 56 আছে যদি এটা হৰণ কৰে 28 লগত যদি আমি 2 পূৰণ কৰি দিও 56 পাম অৰ্থাৎ 28 লগত 2 পূৰণ কৰিলে 56 পাম অৰ্থাৎ 28 56ক দুবাৰ যাব অৰ্থাৎ এনসাৰটো কিমান হ'ব 2 গতিকে অপচন কোনটো হ'ব অপচন ডি গতিকে এইটো এনেকুৱা ধৰণৰ থাকিলে টিক্স নাথাকে আমি ডাইৰেক্ট এলসিএম লৈ পেলাই আমি এইটো কৰিব লাগিব ওকে এটা আছে কোৱেশ্চন নম্বৰ 16 আমি ইয়াত আজি টোটাল 20 টা কোৱেশ্চন ডিসকাস কৰিম অৰ্থাৎ 3 নম্বৰলৈকে আমাৰ 10টা কোৱেশ্চন বহুত ইম্পৰ্টেন্ট হয় এইখিনি আপোনালোকে সিৰিজটো চাই থাকিব আৰু আপোনালোকে যদি ভালদৰে পঢ়া নাই এতিয়া পৰা পঢ়া লাগি যাওক আৰু মই এতিয়ালৈকে 9টা ভিডিও দিলো মেথছৰ বহুতেই গুৰুত্বপূৰ্ণ একদম আপোনালোকে যিখিনি কোৱেশ্চন দিছো সেইখিনি আপোনালোকৰ তেনেকুৱা সেম টাইপ কোৱেশ্চনে আহিব আৰু তেনেদৰে দি যাম আমাৰ বৰ্তমানটো নাম্বাৰ সিস্টেমৰ এই সিম্পলিফিকেশন এইবিলাকে চলি আছে তাৰপাছত আমি এইচচিএফ এলচিএম এইবিলাকটো আছে বহুত মেথছৰ অৰ্থাৎ একদম মেথছৰ যিমান ক্লাছ হ'ব অৰ্থাৎ মানে 50+ ক্লাছ হ'ব আৰু সেই গোটেইবিলাক ক্লাছ যদি আপোনালোকে চাই নহয় তেতিয়াহ'লে আপোনাৰ মেথছত কমপ্লিট মাৰ্কছ অহাৰ চান্স আছে যদি আপোনালোকে ভালদৰে চাই যাব এইটো ইডিআৰি এক্সাম নহয় বুলি নাভাবিব আমাৰ যেহেতু আমাৰ পঞ্চায়ত ইলেকশ্যন আহি আছে তাৰ আগতে আমাৰ কিন্তু এই পৰীক্ষাটো হ'ব অৰ্থাৎ জুলাইত নহয় আগষ্টত হৈ যাব আমাৰ আগষ্টৰ লাষ্টলে বা ছেপ্টেম্বৰ ফাৰ্ষ্টত এটা চাব এইটো যদি আমি ভাঙো 3 3 গুণ 9 2 3 গুণ 6 3 4 গুণ 12 4 5 গুণ 20 এনেদৰে গৈ আছে আৰু এফালে আছে 8 9 গুণ 72 এটা চাব ইয়াত 2 3 3 4 4 5 তেনেদৰে গৈ আছে 8 9 কিন্তু ইহঁতৰ 3 into 3 অৰ্থাৎ আমি কি কৰিব লাগিব এইটো হৈছে একদম সেপাৰেট ওকে অৰ্থাৎ এইটো হৈছে একদম সেপাৰেট অৰ্থাৎ 1/9 into সৰি এইটো ইনটু না প্লাস আছে প্লাস এই পিছৰ এই সিৰিজটো আমাৰ কি হ'ব আমাৰ সেই টিক্স যে অৰ্থাৎ যেটো ফৰ্মুলাৰ কথা কৈছিলো সেই ফৰ্মুলাটো পৰি যাব অৰ্থাৎ আমাৰ কি আছিল 1 by difference first term minus last term এটো আছে গতি ইহঁতৰ মাজত ডিফাৰেন্স কিমান আছে 1 আছে অৰ্থাৎ 1/1 ডিফাৰেন্স যে 1 থাকে তেনেকে এটো নিদিলেও হৈ যায় একচুয়ালি ওকে 1 থাকিলে নিদিলেও হৈ যায় মই অলপ দিন দিব নেক্সট লাইনত মহাই দিম এই কি হলো ফার্স্ট টার্ম কি আছে 2 আছে অর্থাৎ ওপৰত 1 আছে তলত কি থাকিব 2 থাকিব মাইনাস ওপৰটো 1 আছে তলত কি থাকিব লাষ্ট টার্মটো 9 থাকিব ওকে 1/9 প্লাস আমি কি লিখিব পাৰো এটো এতিয়া মহাই দিব পাৰো ওকে ব্ৰেকেট দুইটা ব্ৰেকেট দৰকাৰ নাই প্লাস আছে গতিকে ব্ৰেকেটটো ভাঙিলে কি হ'ব 1/2 minus 1/9 এটা চাব 1/9 প্লাস আৰু 1/9 টো মাইনাস গতিকে এটো ক্যান্সেল হ'ল থাকিলে কি অনলি 1/2 থাকিলে গতিকে ইয়াৰ এনসাৰটো কি হ'ব হাফ অপচন এ 1/2 বহুত ইম্পৰ্টেন্ট আৰু লগতে একদম ইজি কোৱেশ্চন ওকে দেখা টান যেন লাগে কিন্তু আমাৰ টিক্স লগাই কৰিলে একেবাৰে ইজি হয়
কুৱেশ্যন নম্বৰ 17 বহুত এটা ইম্পৰ্টেণ্ট কুৱেশ্যন আৰু আমাৰ এক্সামত বহুলভাৱে দেখি থকা এটা কুৱেশ্যন আৰু এইটো আপোনালোকে দেখোতে হয়তো আৰু এনেকুৱা এইটো কুৱেশ্যন বহুত টাইম লাগিব নি এইটো একচুৱেলি কৰিবলৈ গ'লে 10 ছেকেণ্ড সময় লাগিব ওকে 10 ছেকেণ্ডৰ কিছুমানৰ 10 ছেকেণ্ড নালাগে এনসাৰ টিক মাউণ্ট ওকে কেনেকৈ চাব ডাইৰেক্ট দেখিয়ে গম পাব যে এইটো কি হৈ আছে 1ক যদি আমি দুগুণ কৰি দিওঁ 2 পাম 2ক যদি দুগুণ কৰি দিওঁ 4 পাম 6 যদি আমি দুগুণ কৰি দিওঁ 6 পাম অৰ্থাৎ প্ৰত্যেকটো কি হৈ আছে প্ৰত্যেকটো ইয়াত দুগুণ হৈ গৈ আছে 100ৰ লাষ্টলৈকে দুগুণ গতিকে ইয়াৰ এনসাৰটো কি হ'ব ইয়াৰ এনসাৰটো কি হ'ব ইয়াৰ দুগুণ হ'ব অৰ্থাৎ কিমান হ'ব 2 0 0 2 5 10 বলিব 1 2 0 0 1 টো বহিব 2 5 10 অৰ্থাৎ 10100 অৰ্থাৎ ইয়াৰ এনসাৰটো কিমান হ'ব অপচন চি 10100 এই কিমান ছেকেণ্ড লাগিলে আপোনালোকক বুজাওঁতো মই হয়তো 15-20 ছেকেণ্ড মানহে লাগিছে গতিকে নিজে যেতিয়া কৰিব তেতিয়াতো আমাৰ ডাইৰেক্ট দেখি পেলাই গম পাবই তেতিয়া কি হ'ব আমাৰ 10 ছেকেণ্ড নালাগে গতিকে এনেকুৱা ধৰণৰ ট্ৰিক্স আছে আৰু সেই ট্ৰিক্সখিনি আপোনালোকে ফ'ল' কৰিব লাগিব আৰু তেতিয়া আমাৰ কি হ'ব কমপ্লিট হ'ব অৰ্থাৎ টাইম মতে আমাৰ কমপ্লিট হৈ যাব মেথ আনটা সেম টাইপ কুৱেশ্যন নম্বৰ 18 ইয়াত যেনিবা আমাৰ স্কোৱাৰ হিচাপে আছে কিন্তু চাব আকৌ স্কোৱাৰ থাকিলে সেইটো স্কোৱাৰ কৰি নিদিব অ'কে আমি কি কৰি ল'ব চাব চিৰিজটো ভালদৰে বুজি ল'ব লাগিব এতিয়া ইয়াত স্কোৱাৰবিলাক প্ৰথমতে আমি কেইটামান ভাঙি লওঁ 1 স্কোৱাৰ কৰিলে 1 2 স্কোৱাৰ কৰিলে 4 3 স্কোৱাৰ কৰিলে 9 4 স্কোৱাৰ কৰিলে কিমান 16 তেনেদৰে গৈ আছে পিছত দৰকাৰ নাই 2 স্কোৱাৰ কৰিলে 4 4 স্কোৱাৰ কৰিলে 16 6 স্কোৱাৰ কৰিলে 36 অৰ্থাৎ 1 পৰা 4 লৈ 4 পৰা 16 লৈ 9 পৰা 36 লৈ কি ডিফাৰেন্স আছে বাৰু চাব 1 লগত যদি আমি 4 পূৰণ কৰোঁ 4 পাইছোঁ 4 লগত যদি 4 পূৰণ কৰোঁ 16 পাওঁ আৰু 9 লগত যদি 4 পূৰণ কৰোঁ 36 পাওঁ অৰ্থাৎ প্ৰত্যেকটো সংখ্যা কি হৈ আছে 4ৰে পূৰণফল হৈ আছে গতিকে তেতিয়া কি হ'ব ইয়াৰ এনসাৰটো ইয়াৰ লগত পাবলৈ হ'লে কি কৰিব লাগিব 4ৰে পূৰণ কৰিব লাগিব অৰ্থাৎ 2870 যদি আমি 4ৰে পূৰণ কৰোঁ কিমান পাম 11480 গোটেই অপচন কোনটো হ'ব অপচন ডি 11480 কিমান ছেকেণ্ড লাগিব হয়তো 10 ছেকেণ্ড লাগিব এইটো ওকে এনেকুৱা ধৰণৰ কুৱেশ্যন কিন্তু আমাৰ আহিব আৰু এইবিলাক টিক্স লগাই কৰিব লাগিব আপোনালোকে ইভাগে যদি লংকে কৰি যায় নহয় এইটো হয়তো বহুত টাইম লাগি যাব আৰু সেই টাইমটোত আপোনালোকে মানে 7-8টা কুৱেশ্যন কৰিব পাৰিব কুৱেশ্যন নম্বৰ 19 আন এটা টাইপৰ কুৱেশ্যন লৈ আহিছোঁ এইটো এটা বেলেগ টাইপ আৰু আমি ইয়াৰ পাছত আৰু এটা কুৱেশ্যন কৰিম সেইটো চাম এটা চাব এনেকুৱা টাইপৰ যদি কুৱেশ্যন আহে কি কৰিব ইয়াত চাব 5 1/7 প্লাছ 5 2/7 প্লাছ 5 3/7 তেনেকুৱা ধৰণৰ দিয়া আছে ওকে তেনেক্ষেত্ৰত কি কৰিব মই প্ৰথমতে লং প্ৰচেছটো কৈ দিছোঁ চাব 5 প্লাছ 1/7 আমি ভাগ কৰিলোঁ 5 প্লাছ 1/7 5 প্লাছ 1/7 মানে এইটো 5 1/7 5 প্লাছ 1/7 হিচাপে কৰিব পাৰোঁ যিটো এইটো সমষ্টিত আছে ওকে সৰি 1/7 এইটো 2/7 এইটো 3/7 প্লাছ 5 প্লাছ 4/7 প্লাছ 5 প্লাছ 5/7 প্লাছ 5 প্লাছ 6/7 এতিয়া চাব ইয়াত 5 কেইটা আছে 1 2 3 4 5 6টা গতিকে 5 কেইটা আছে 6টা 6 পূৰণ কৰি দিয়ক যিমানটা আছে প্লাছ কাৰণ প্লাছ আছে বাকীটা যোগ কৰি দিয়ক 1/7 প্লাছ 2/7 প্লাছ 3/7 প্লাছ 4/7 প্লাছ 5/7 প্লাছ 6/7 ওকে 5 6 30 প্লাছ আৰু এইটো যদি সব তলত 7 আছে গতিকে এলচিএমটো 7 হ'ব গতিকে 1 প্লাছ 2 প্লাছ 3 প্লাছ প্লাছ 6 লৈকে যোগ হ'ব তেতিয়া যোগ কৰিলে কিমান হ'ব 6 আছে 11 11 আছে 15 15 3 18 18 19 20 21 অৰ্থাৎ ইহঁতৰ 30 প্লাছ 21/7 হ'ল এতিয়া 7 21 কেইবা যাব কাৰণ এইটো ভগ্নাংশ আছে আমি কাটি দিব পাৰোঁ 7 × 21 অৰ্থাৎ ইয়াত 30 থাকিলে প্লাছ ইয়াত 3 থাকিলে অৰ্থাৎ কিমান হ'ব 33 গতিকে আমাৰ এনসাৰটো কোন হ'ব এনসাৰ চি 33 কিন্তু আপোনালোকে ইমান দীঘলকে কৰিবৰ প্ৰয়োজন নাই কি কৰিব এনেদৰে যদি থাকে যে কি কৰিব 5 5 5 5 5 5 কেইটা আছে 6টা আছে গতিকে 5 6টা আছে না 5 6 গুণ 30 কৰি দিয়ক প্লাছ 7 7 7 7 গোটেইটা 7 আছে তাৰপিছত 1 2 3 4 যিকেইটা থাকে ওপৰত গোটেই যোগ কৰি দিয়ক 1 লগত 2 যোগ কৰি 3 3 6 6 10 10 15 15 6 21 ওকে এতিয়া 7 1 3 বাৰ গ'ল ইফালে থাকিলে 30 প্লাছ 3 সমান 33 ওকে অপচন চি 33 গতিকে এইটো কিমান লাগিব এইটো হয়তো 10 পৰা 15 ছেকেণ্ড লাগিব গতিকে এনেকুৱা ধৰণৰ কুৱেশ্যন আছে আৰু এটা মই কুৱেশ্যন দিছোঁ আপোনালোকক সেইটো হোমৱৰ্ক হিচাপে দিছোঁ সেইটো আপোনালোকে কৰি চাব ঘৰত এই কুৱেশ্যনটো বহুতে ইম্পৰ্টেণ্ট কুৱেশ্যন আমাৰ যে তলৰকেইটা চেম থাকিলে যে হ'ব এইটো নহয় 99টো কমন লৈ পেলাই আপোনালোকে 2 3 4 6ৰ এলচিএম লৈ পেলাই এইটো যোগ কৰি দিব ওকে আৰু এনসাৰটো আপোনালোকে কিমান ওলাব কমেণ্ট বক্সত মোক জনাব
ওকে কুৱেশ্যন নম্বৰ 20 আৰু ইয়াৰ পাছত আমি দশমিকৰ আৰু লগতে আৰু বিভিন্ন ধৰণৰ ৰুটৰ ভিতৰত থকা চিম্পলিফিকেশ্যনৰ কুৱেশ্যন লৈ আহিম ওকে আজিলৈ ইমানেই ভিডিঅ'টো আৰু আপোনালোকে যদি ভিডিঅ'খিনি ভাল পাইছে লগৰলৈ শ্বেয়াৰ কৰক আৰু লগত যদি কোনোবা নতুনকৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু লগতে আপোনালোকে ভিডিঅ'খিনি চাব অকল জিকেতে লাগি নাথাকিব কাৰণ আমাৰ মেথছখিনি বেছি ইম্পৰ্টেণ্ট আৰু SSCৰ 17,727টা ভেকেঞ্চি আহিছে আপোনালোকে এইখিনি ফিল আপ কৰিব আৰু SSCটো আমাৰ বহুতে এটা ভাল জব হয় এইটো চেন্ট্ৰেল জব হয় গতিকে সেইখিনিও দিব আৰু এই এক্সাম যিয়ে নহওক সকলো দি থাকিব কোনটোত লাগে ঠিক নাই কাৰণ আমাৰ EDRত এইবাৰ 15 লাখ প্লাছ আমাৰ কেণ্ডিডেটে পৰীক্ষা দিব ফৰ্ম এপ্লিকেশ্যন 15 লাখ প্লাছ আছে গতিকে EDRৰ পোষ্ট বেছি নাই কিন্তু SSCটো আপোনালোকে চেন্ট্ৰেল এক্সাম এইটো দিব পাৰে অৰ্থাৎ SSCলৈ পঢ়িলে ইয়ালৈ হৈ যাব ওকে